সভায় ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে চিকিৎসক প্ৰণাম অনুষ্ঠান আয়োজন কৰি অসম মুলুকত চিকিৎসা সেৱা আগবঢ়াই থকা চিকিৎসকসকলক সন্মানিত কৰিবলৈ প্ৰযত্ন কৰিছে। আমাৰ 33খন জিলা সাহিত্য সভাই নিৰ্বাচন কৰি দিয়া আৰু মূল সভাই কেইজনমান নিৰ্বাচন কৰি দিয়া চিকিৎসকক আমি আজি সন্মান প্ৰদান কৰিছোঁ। সেইটোৰ নাম দিছোঁ আন্তৰিকতাৰে মানৱ দৰদী সন্মান। এই মানৱ দৰদী সন্মান প্ৰদানৰ যোগেদি সমগ্ৰ চিকিৎসা সেৱাৰ লগত জড়িত চিকিৎসকসকলক আমি সন্মানিত কৰিবলৈ প্ৰযত্ন কৰিছোঁ। আৰু অসম মুলুকত যিসকল আছে, যিসকল আজি এই নিমন্ত্ৰণ পোৱা নাই, তেখেতসকলৰ প্ৰতি আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত আমি তেখেতসকলৰ লগতো আমি পৰৱৰ্তী সময়ত আমি মিলিত হ'ম। গতিকে জাতি গঠন প্ৰক্ৰিয়াৰ লগত চিকিৎসকসকলক আমি জড়িত কৰাবৰ কাৰণে আমি অংগীকাৰবদ্ধ হৈছোঁ। অসম সাহিত্য সভাই বিভিন্ন জাতি জনগোষ্ঠীৰ লগত একতাৰ দোলেৰে বান্ধ খাই থাকিব বিচাৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি জাতীয় সংগঠনসমূহৰ লগত একতাৰ দোলেৰে বান্ধ খাই থাকিব বিচাৰে। অসমীয়া জাতি গঠন কৰিবলৈ সবল শক্তিমান জাতি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সকলো অংগীকাৰবদ্ধ হৈছে। আমি আশা কৰিম এই আয়োজনৰ যোগেদি সকলো চিকিৎসকক আমি ঐক্যবদ্ধভাৱে জাতিৰ লগত সংপৃক্ত কৰিব পাৰিম আৰু আমি একেলগে আগুৱাই যাব পাৰিম। অসমীয়া ভাষা ৰক্ষা আন্দোলন আমিয়েই কৰিম, অসমীয়া সংস্কৃতি ৰক্ষা আন্দোলন আমিয়েই কৰিম আৰু সকলোকে একত্ৰিত হৈ আমি আগুৱাই যাম। আমাৰ আজি মুখ্য অতিথি ডাক্তৰ নোমল চন্দ্ৰ বৰা, ডক্টৰ ধ্ৰুৱজ্যোতি বৰা ছাৰকো আমি নিমন্ত্ৰণ কৰিছিলোঁ। তেওঁ আজি কাৰ্যালয় খোলা থকাৰ কাৰণে তেখেত আহিব নোৱাৰিলে। নোমল চন্দ্ৰ বৰা ছাৰ আহিছে। তেখেতে আধুনিক সমাজ নিৰ্মাণত চিকিৎসকসকলৰ ভূমিকা এটা বক্তৃতা প্ৰদান কৰিছে, ইতিমধ্যে ছাৰে দি আছে। আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 38জন চিকিৎসক আহিছে, তাৰ ভিতৰত অনুপ বৰ্মন ছাৰ আহিছে। গতিকে আশা কৰিছোঁ এইসকল চিকিৎসক যিসকলে জিলাক প্ৰতিনিধিত্ব কৰি আছে তেওঁলোকক আজি আমি সন্মানিত কৰিম আৰু তেওঁলোকৰ আদৰ অপ্যায়ন কৰিবলৈ আমি ক্ৰুটি কৰা নাই। গতিকে এটা ধনাত্মক বাৰ্তা লৈ তেওঁলোক যাতে উভতি যাব পাৰে তাৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ। ধন্যবাদ জনাইছোঁ। মোক দুআষাৰ ক'বলৈ দিছে, বিষয়টো ৰাজখা ডাঙৰীয়াই নিৰ্বাচিত কৰি দিছে, কৈছে যে আপুনি ক'ব চিকিৎসকৰ ভূমিকা সমাজ নিৰ্মাণ। মোক সময় দিছে 20 মিনিট সময়। মোৰ তেখেতে যেতিয়া সময়ৰ কথা কৈছিলে, মোৰ তেতিয়া এটা কথা মনত পৰিছিলে যে মই বহুদিন ধৰি খুব একেবাৰে ওচৰত থাকি ইয়াৰ প্ৰাক্তন সভাপতি সকলোৰে আদৰ আৰু সন্মানৰ ব্যক্তি হোমেন বৰগোহাঁইৰ লগত আছিলোঁ। এদিন তেখেতে মোক কথা প্ৰসংগত কৈছিলে, ডক্টৰ বৰা, আপুনি যদি ভাল বক্তা হয়, আপুনি যদি বিষয়টোৰ ওপৰত আপোনাৰ দখল আছে, সেই বিষয়টোৰ ওপৰত আপোনাক 20 মিনিটতকৈ বেছি সময় নালাগে কওঁতে। গতিকে পদুম হাজৰিকাই হয়তো ৰাজখাই হয়তো ভাবিছে ডক্টৰ বৰাক 20 মিনিটকৈ বেছি সময় নালাগিব, তেখেতে সেই সময়খিনিৰ ভিতৰতে ক'ব লগা কথাখিনি কৈ দিব পৰা উচিত। গতিকে এইটো এটা মোৰ কাৰণে প্ৰত্যাহ্বান। যি কি নহওক, ভৱিষ্যতৰ সমাজ নিৰ্মাণত চিকিৎসকৰ ভূমিকা বিষয়ে কোৱাৰ আগতে কেইমিনিটমান মই সময় ল'ব বিচাৰিছোঁ অতীতৰ কথা ৰোমন্থন কৰি। চিকিৎসা মহাবিদ্যালয়ৰ গৱেষণাটোৰ দায়িত্ব তেখেতে পালন কৰিছে। এইগৰাকী মানৱ দৰদী চিকিৎসকক দেশৰ ৰক্ষা বঁটা, আৰ.জি. বৰুৱা বঁটা, ভাৰতীয় ৰাষ্ট্ৰীয় গেষ্ট্ৰ'এণ্টাৰলজি কমিটিৰ বঁটা, ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ বঁটা আদিৰে সন্মানিত কৰা হৈছে। এয়া ডাক্তৰ নৰেন্দ্ৰ নাথ বৰ্মন ডাঙৰীয়া। প্ৰতিগৰাকী ৰোগীয়ে জানে চিকিৎসকৰ এটা হাঁহিৰ কিমান মূল্য, চিকিৎসকৰ হাতৰ মৰমৰ স্পৰ্শ প্ৰতিগৰাকী ৰোগীয়ে অনুভৱ কৰে।